আমাৰ বিকসংঘ তথা আজি শ্ৰদ্ধাৱান দায়িত্বসকল আমাৰ উজনি নামনি বুলি ক'ব লাগিব। আমাৰ শ্ৰদ্ধাৱান দায়সকল আজি ভূগোলখনত আমি বালিজান বৌদ্ধ বিহাৰৰ ফাগুনী পূৰ্ণিমাৰ সংগতি ৰাখি আমি আমাৰ বিভিন্ন ধৰণৰ দানৰ কাৰ্যবিলাক আমি আগবঢ়া হৈছে। আজি পবিত্ৰ ক্ষণত আমি মহাপুণ্য আমি আয়োজন কৰিছোঁ। আজি ফাগুনী পূৰ্ণিমা দুটা আছে, এটা আছে নঞ্চি তুপং, এটা আছে ফাগুনী পূৰ্ণিমা, সৰ্বসাধাৰণ ফাগুনী পূৰ্ণিমা এটা আছে, আৰু ফাগুনী পূৰ্ণিমা এটা আছে বুধবাৰ দিনাখন যোনটো ফাগুনী পূৰ্ণিমা হ'ব সেইটো নঞ্চি তুপং তাৰে মতে সেইটো পৰিপূৰ্ণতা হয়। বুধবাৰ দিনাখন যদি এই পূৰ্ণিমাটো পৰে তেতিয়াহ'লে পৰিপূৰ্ণতা এইটো কাৰণে আমাৰ তথাগত বুদ্ধই বুধবাৰ দিনাখন বৌদ্ধি দলত জ্ঞান পাইছে। সেইকাৰণে সেইটো দিনটোত যদি আমি এই পূৰ্ণিমাটো যদি পাওঁ তেতিয়াহ'লে আমাৰ মানে পৰিশুদ্ধতা, আমি যি প্ৰাৰ্থনা কৰোঁ সকলো আমাৰ পৰিশুদ্ধতা হয়। এই এটা কথা। আৰু এটা ফাগুনী পূৰ্ণিমা হ'ব, আমি এতিয়া ফাগুনী পূৰ্ণিমা পালন কৰিছোঁ। বুধবাৰ পৰা নাই, গতিকে এই ফাগুনী পূৰ্ণিমা, আজি ফাগুনী পূৰ্ণিমা কি কাৰণে আমি চুটংপী ভাড়াটো লৈ আমি ফাগুনী পূৰ্ণিমাটো উদযাপন কৰি আহিছোঁ। আমি জানো চুটংপী ভাড়া আমাৰ বালিজানত বুলি অকলে নহয়, কালনিত আছে, আপোনাৰ বালিজানত আছে, সেই অনুপাতে অৰুণাচলত পং বুলি জেগাটুকুৰা আছে, আৰু ফানিয়াং বুলি জেগাটুকুৰা আছে, আমাৰ অসমতো আছে ফানিয়াং বুলি জেগাটুকুৰা, আৰু এইটো সৰু সৰু হিচাপে আমাৰ দচুকতো আছে, আৰু আছে আমাৰ ৰহনতো আছে। ক'ব গ'লে এনেকুৱাকে আছে আমাৰ চুটংপীটো নিজেহে উপন্নতা হয়, মানে উপন্নতা নিজেই হয়। এতিয়া ফটোটো আপুনি চুটংপী হ'ব পাৰে, মূৰ্তিটো চুটংপী হ'ব পাৰে। এই চুটংপীখিনি আকৌ আমি জানো কি কাৰণে চুটংপী হ'ব। এই বৰ্তমান চুটংপী কথাটোলৈ আহিছোঁ। চুটংপী যে আমি আমাৰ বালিজানৰ চুটংপী, কালনী চুটংপী আৰু পঙৰ চুটংপী একে বৌদ্ধ, আৰু ফানিয়াঙতো আপোনাৰ কাকত ডাঙৰ চাংখিনি কাকতখন, সেইখন কয় পৰিনিৰ্বাণৰ নিচিনা দেখি পায়, খুলিব নোৱাৰে এনেকুৱা। সেইটো মানে পৰিশুদ্ধ, চুটং মানে প্ৰাৰ্থনা, যি প্ৰাৰ্থনা আমি কৰোঁ সেই প্ৰাৰ্থনা পৰিপূৰ্ণতা হয়। গতিকে আমি প্ৰাৰ্থনাটো আমাৰ শুদ্ধ হ'ব লাগিব। এইটো কাৰণে আমি মানিব লগা হৈছে তথাগতৰ বৌদ্ধৰ এই জাতকৰ মতে। এই পূৰ্ণিমাটোৰ দিনাতে আমি সকলোৱে জানো আজি সম্ৰাট অশোকে 7 দিন 7 ৰাতি পুৱাই পাতিছিলে যে, দান দিছিলে। আজি পূৰ্ণিমাটোতে আমি জানো উপগুপ্ত মাৰক জয় কৰিছিলে। আজি পূৰ্ণিমাতে আমাৰ মাৰে কি হ'ল বৌদ্ধৰ ৰূপখিনি প্ৰদৰ্শন কৰিছিলে আজি এই পূৰ্ণিমাতে। আৰু এই পূৰ্ণিমাতে তথাগত বুদ্ধই কাপিলা বস্তুলৈ গৈছিলে পিতৃগৃহলৈ। তেতিয়া মহামিলন সকলোৱে আহি বহুত দিন দেখা নাই নহয়, তেতিয়া কেনেকুৱানো বুদ্ধইনো কি কথা মানুহে দেখা নাই নহয়। তেতিয়া সকলোৱে আহি ইমান শ্ৰদ্ধাৰে এটাকে ধূপো লাগিছে, বেজাও লাগিছে, বহুত দিন দেখা নাই। সকলোৱে মহামিলনৰ হিচাপেৰে বুদ্ধক লগ পাইছিল, তাতে তুতি প্ৰাৰ্থনা কৰিছে মংগল হওক বুলি। সেই অনুবাদে নিশাটো একেবাৰে এই কাপিলা বস্তুটো একেবাৰে বিনাশ কৰি দিছিলে। বুদ্ধৰ ৰশ্মি চিনি থং এই আজি এই পূৰ্ণিমা কৈছিল। এই পূৰ্ণিমাতে খেনত লৈয়ে আমি শতাপতি অনাগামী সুবিধাগামী আমাৰ বান্ধৱীবিলাকে আজি মহাসংঘই আনিকেইটা কাম কৰিছিলে। কোন কথা বুদ্ধ, আমাৰ কালনীৰ বুদ্ধ, আমাৰ বালিজানৰ চুটংপী ভাড়া, অৰুণাচলৰ চুটংপী ভাড়া, এইখিনি ভাড়াখিনি ধেমালি নহয়। কি কাৰণেনো তেওঁসকলক ইমান কৰালে, ইমান মহৎ কৰালে, এইটো এনেই নহয়।
আপোনাৰ আনিকেচা তোলাটো বহুত নীতি নিয়মৰ হিচাপেৰে আনিকেচা এই লিটি পিটি ভান্তিবিলাকে নহয় একেবাৰে ছটাপুটি অনাগামী চকিদাগামী ভান্তিসকলেহে এই আনিকেচাটো টান কৰিছিলে সেইকাৰণে বিৰাট পেই একো কৰিব নোৱাৰে ইমানে মহৎ গতিকে আমাৰ আজি আমি বৌদ্ধমূৰ্তি দান দিছোঁ ন বগা হাতী দান দিছোঁ আৰু আমাৰ পুথি আমি ইয়াত কিনিও আমাৰ অনুদান পইচা মাৰি কৰিব ভান্তৰ ফালৰ পৰা এই দান আৰু বিভিন্ন ধৰণৰ এতিয়া অলপমান জহাবও লাগিব আমাৰ বৌদ্ধ মানুহৰ ভিতৰতে নাই এনেকুৱা বিহাৰ আমি বালিজান বিহাৰটোকে নামকৰণ কৰিছোঁ আমাৰ পৃথিৱীতে নাই ক'ব গ'লে দাতাসকলৰ অনুদান শ্ৰদ্ধাৰ দানত আজি ইমান ধুনীয়াকৈ জীৱিকা থ'লে বিহাৰটো মইতো চিন্তাই কৰিছিলোঁ কেনেকৈনো কৰিব বুলি পিছত দিছিলোঁ ইমান ধুনীয়া আছে পিছত চিন্তা কৰিছোঁ আমাৰ একেবাৰে বৌদ্ধ সমাজৰ ভিতৰত বিহাৰৰ ভিতৰত ইমান ফ্ৰী থকা বিহাৰ একমাত্ৰ বিহাৰ আমাৰ এইখন ইমান মহৎ ইমান জিলিকি উঠিছে পৃথিৱীত জিলিকি উঠিছে চুটংপিত কাৰ গুণত আমাৰ চুটংপি আজি আমাৰ এই গায়ক বৰ্গসকলৰ শ্ৰদ্ধা কিবা আজি এইখিনি পৰিপূৰ্ণতা হ'ল গতিকে আজি চব আমাৰ অজনী নামনি আহি আমি এতিয়া ফাগুনী পূৰ্ণিমা হিচাপে পালন কৰিছোঁ ন ইমান ধুনীয়াকৈ গতিকে শ্ৰদ্ধা মানুহ গায়কসকল আমি পাহৰি যাব নালাগে আমি প্ৰতি বছৰে আমি এনেকুৱা ধৰণকৈ যদি আমি কৰিব পাৰোঁ সেইটো আমি আশা ৰাখিব আমি বৌদ্ধ হিচাপেৰে আমি নিজৰ এটা আমাৰ গৌৰৱ আছে আমাৰ খাময়াং হিচাপেও আমি এটা গৌৰৱ আছে আমি সেইটোও মন কৰিব লাগিব গতিকে আমি ভালটো আমি চাব লাগিব আমি জীৱিকাই উঠাটো আমি চাব লাগিব সেয়াই ক'লোঁ গতিকে আজি আমাৰ পালাঙো আজি ইমান ধুনীয়া হ'ল একেবাৰে জহাব লগা পালাং আমাক অলপ বেয়াই লাগিছে অলপমান হিংসা লগাটো বেয়া লগা ক'ব লাগিব এই সেই নিচিনাকৈ এনেকৈ কোৱা নিচিনাকৈ ইমান ধুনীয়াকৈ বনালে বৰ জহস্যা কৰিব লাগিব ইমান ভাল একদম জহাৰ লগতে একদম খাপ খাই পৰিব মই সেইটোৱে কৈছোঁ আগৰ পৰাই যি বনাবি একেবাৰে খাপ খাই যাব লাগিব লিটিপিটো নবনাবি সঁচাকৈও ইমান ধুনীয়াকৈ বনালে বহুত জহস্যা কৰিছোঁ একেবাৰে বৰ আশীৰ্বাদ কৰিছোঁ আৰু যদি হওক এনেকুৱা ধৰণৰকৈ আমাৰ বালিজান বুলি নহয় আমাৰ সকলোটাৰে হওক বুলি আমি আশা ৰাখিছোঁ গতিকে ইয়াকে ক'লোঁ গায়কসকল আপোনালোকৰ মংগল হওক ভাল হওক যিখিনি প্ৰাৰ্থনা চুতম কৰিছে সকলো পৰিপূৰ্ণতা হওক আৰু গেটো দেখিবলৈ বহুত ধুনীয়া হ'ল দুটা হাতী ইমান চিকণ হাতী আৰু লগতে আমাৰ এটা আমাৰ ইয়াত কিবা দিলে ইমান ধুনীয়া লাগিছে এনেকৈ কৰিব বুলি ভাবাই নাই পিছতে দেখিলে মনে মনে আছোঁ মই নকওঁ আৰু বেয়া লাগিছে তাৰমানে এনেকুৱা ধৰণে দেখিলে হওক বৰ ভাল পাইছোঁ মংগল গৈছে আমি কিবা কৈছোঁ সকলোৱে যদি আমি অন্তিমত আৰ্য মিত্ৰ বুদ্ধ লগাই এই নিৰ্বাণ হওক বুলি কৈ দুআষাৰ আমি মানুহকে কৈছোঁ